নমস্কাৰ, মোৰ ইউটিউব চেনেলৰ অভিভাৱকসকললৈ আজি মই ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াইছোঁ। সেইটো হ'ল আমাৰ মাতৃদুগ্ধপানৰ ওপৰত। অৰ্থাৎ মই যোৱা সপ্তাহত মাতৃদুগ্ধৰ উপকাৰিতাৰ বিষয়ে কৈছিলোঁ আৰু কেনেকুৱা ধৰণৰ ৰোগ প্ৰতিৰোধ কৰে, কি কলষ্ট্ৰম গাখীৰত কেনেকৈ পোৱা যায় সেই বিষয়ে কৈছিলোঁ। আজিৰ ভিডিঅ'টোত মই ক'ম মাকে গাখীৰ শিশুক কেনেকৈ খুৱাব লাগে আৰু গাখীৰ কেতিয়া শিশুৰ কমি থাকে, মাকৰ পৰা শিশুৱে গাখীৰ নাপায়, তেনেকুৱা ধৰণৰ অলপ ভিডিঅ' মই আগবঢ়াইছোঁ। আৰু এই ভিডিঅ'টো আমাৰ প্ৰসূতি মহিলাসকলৰ কাৰণে, অৰ্থাৎ এটা শিশু জন্মৰ পিছত 6 মাহৰ ভিতৰত মাকে কেনেকুৱা ধৰণৰ পদ্ধতি অৱলম্বন কৰি শিশুটোক গাখীৰ যোগান ধৰিব লাগে সেই বিষয়ে মই আপোনালোকক আজি ভিডিঅ'টোত ক'ব বিচাৰিছোঁ। আচলতে আমি প্ৰত্যেক মাতৃবিলাকৰ ঘৰুৱা পৰিৱেশ একে নহয়, সকলোৰে পৰিৱেশ অলপ বেলেগ বেলেগ। কিছুমান পৰিৱেশত এটা ভাল উন্নত লেভেলৰ মহিলাবিলাকে সজাগ হৈয়ে থাকে, সেইবিলাক জানে বাৰু, সেইবিলাকৰ কাৰণে নহয়। আমাৰ যিখিনি সাধাৰণ মহিলা, অৰ্থাৎ বেছি কাম কাজত ব্যস্ত হৈ থাকে, অলপ মধ্যবিত্ত টাইপৰ মহিলা, সেইবিলাকৰ ক্ষেত্ৰত অলপ এনেকুৱা ধৰণৰ আমাৰ সমস্যা দেখা দিয়া যায়। আমি যিমানখিনি ছাৰ্ভে কৰোঁ বা হোম ভিজিটত আমি এই বস্তুবিলাক গম পাওঁ। একচুৱেলি মাক এজনীয়ে এনেকুৱা এটা পৰিস্থিতিত শিশুটোক গাখীৰ যোগান ধৰিব লাগে, বুকৰ গাখীৰ অৰ্থাৎ যোগান ধৰিব লাগে, যে শিশুটোক খুৱাম বুলি এটা মনত চিন্তা ভাৱ ৰাখিব লাগে যে মই শিশুটোক গাখীৰ দিম, আৰু টাইম টেবুলটো থাকিব লাগে। মই এতিয়া শিশুটোক ইমান ঘণ্টা হ'ল, মোৰ 2 ঘণ্টা হ'ল, গতিকে শিশুটোক গাখীৰ খাবৰ কাৰণে টাইম হৈছে, মই শিশুটোক গাখীৰ খুৱাম। ফাৰ্ষ্ট সেই বস্তুটো মাকজনীৰ মনত আহিব লাগে। নেক্সট মাকজনীয়ে সেই যে শিশুটোক গাখীৰ খুৱাব বা শিশুটোক সাৱটি লৈ গাখীৰ দিব, তাৰ কাৰণে মাকজনী প্ৰস্তুত হ'ব লাগে, অলপ চাফ চিকুণ হৈ ল'ব লাগে। মনত অলপ গাখীৰ খুৱাম বুলি যিটো ভাৱ জাগ্ৰত হয়, সেই ভাৱতে মাকজনীৰ কি হয়, শিশুটোৰ প্ৰতি এটা সুসম্পৰ্ক গঢ়ি উঠে, আৰু সেই সুসম্পৰ্কটোৱে হৈছে মাকৰ গাখীৰ উৎপন্ন হয় শিশুৰ কাৰণে। আৰু মাকজনীয়ে এনেকুৱা ধৰণৰ শিশুটোৰ প্ৰতি একান্ত যদি ভাবি গাখীৰ খুৱাম বুলি টাইম টেবুলটো লৈ আগবাঢ়ি যায়, বেলেগ ঘৰুৱা চিন্তাবিলাক, কাম বন বা কেতিয়াবা হয়তো ঘৰুৱা অশান্তিও থাকে, আমাৰ মধ্যবিত্ত পৰিয়ালবিলাকত হয়তো তেনেকুৱা ধৰণৰ কিছুমান অশান্তিমূলক কাম কাজমূলক হৈ থাকে। গতিকে সেইবিলাক ত্যাগ কৰি কিনে শিশুটোক যেতিয়া গাখীৰ খুৱাবৰ টাইম হ'ব, তেতিয়া সেইটো মনটো একেবাৰে শিশুটোৰ ওপৰত একান্ত চিন্তা লৈ পেলাই গাখীৰটো খুৱাব লাগে। আৰু মাকজনী কেনেকৈ বহিব লাগে, গাখীৰ খুৱাম বুলি প্ৰতিটো মুহূৰ্ততে চিন্তা কৰিব লাগে যে গাখীৰটো কেনেকৈ পাব। মাকজনীয়ে মই ভিডিঅ'ত অলপমান মই দেখাইছোঁ আপোনালোকক, পোনপটীয়াকৈ চিধাকৈ বহি ল'ব লাগিব, শিশুটোৰ প্ৰতি একান্ত ধ্যান দিব লাগিব, ধ্যান দি কিনে শিশুটোক গাখীৰ যোগান ধৰিব লাগে। আৰু সম্পূৰ্ণ গাখীৰখিনি শিশুটোক চুপিব পাৰিছেনে, খাইছেনে, গাখীৰটো আহি আছে, মাকজনীয়ে সম্পূৰ্ণকৈ গম পায় সেই কথাটো। শিশুটো তেতিয়া নাকান্দাকৈ যেতিয়া গাখীৰটো খাই থাকিব, তেতিয়া শিশুটো ফূৰ্তিত থাকে, আৰু তেতিয়া মাকজনী জানিব যে শিশুটোৱে মোৰ বুকৰ গাখীৰটো পাইছে। আৰু গাখীৰ নাপালেও মাকজনীয়ে সেইটো নিজে বহাৰ কিছুমান পজিশ্যন থাকে শিশুক গাখীৰ খোৱাৰ সময়ত। সেনেকৈ মাৰটো পোনপটীয়াকৈ বহি ল'ব লাগে। মই যেনেকৈ দেখুৱাইছোঁ আপোনালোকক, এটা ফটো দেখাইছোঁ মই, আমাৰ ইয়াত সেই ফটোবিলাক আমি এক্সাম্পল হিচাপে আমি দেখাবৰ বাবে ৰাখি থওঁ। আমাৰ যিবিলাক কৰিবলগীয়া আমাৰ কাৰ্য থাকে কেন্দ্ৰত, সেনেকুৱা বস্তুবিলাক আমি শ্ব' কৰি ৰাখোঁ। গতিকে সেনেকৈ মই ৰাখিছোঁ আৰু সেইটো মই দেখাইছোঁ আপোনালোকক। গতিকে সেনেদৰে বহি কিনে শিশুটোক একান্ত মনে শিশুটোৰ প্ৰতি মনোযোগ ৰাখি গাখীৰখিনি শিশুক খুৱাব লাগে, তেতিয়া শিশুটোৱে গাখীৰ পায়। আৰু যদি মাকজনী বিভিন্ন কাৰণত কামত ব্যস্ত হৈ থাকে, টাইম অকণো নাপায়, ঘৰত ব্যস্ততা বেছি হয়, পৰিয়ালো ইমান মাকজনীক প্ৰসূতি মাতৃ বুলি গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে মাকজনীৰ উপায়হীনভাৱে শিশুটো কান্দিলে গাখীৰ দিব আহে। সেনেকুৱা নহয় যে তেতিয়া শিশুটোৱে গাখীৰ নাপায়। সেনেকুৱা আমি কিছুমান পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, আমি হোম ভিজিট কৰিলেও গম পাওঁ সেইবিলাক কথা। গতিকে সেই মৰ্মে আমি আপোনালোকক এইখিনি পৰামৰ্শ আগবঢ়ালোঁ আমাৰ প্ৰসূতি মাতৃসকলৰ লগত। এটাই মাত্ৰ ধ্যান যে মই শিশুটোক টাইম টেবুলত গাখীৰটো খুৱাম, আৰু সেই সময়খিনি মাকজনীয়ে
চিন্তা কৰি থাকিব লাগে যে মই শিশুটোক গাখীৰ খুৱাব টাইম হ'ব, মই খুৱাম গাখীৰ, আৰু এইটো ভাবোঁতে থাকিব লাগে। বাকী মনটোত কোনো ধৰণৰ ঘৰুৱা চিন্তা ভাৱনা বা অশান্তিমূলক কাৰুকাৰ্যবিলাক এইবিলাক চিন্তা কৰি থাকিব নালাগে। চিন্তাবিলাক মনৰ পৰা আঁতৰ কৰি সম্পূৰ্ণ শিশুটোৰ প্ৰতি নজৰ দি গাখীৰটো খুৱাব লাগে। তেতিয়াহে আমাৰ শিশুবিলাকে প্ৰসূতি মাতৃয়ে যিখিনি গাখীৰ খুৱায় শিশুবিলাকে সম্পূৰ্ণকৈ গাখীৰটো পায়। তেনেকুৱা ধৰণৰ কথা হয় শিশুৰ লগত। গতিকে আমাৰ শিশুবিলাকে গাখীৰ নাপায় যে মাকবিলাকৰ, এনেকুৱা ধৰণৰ কিছুমান কাৰণ আছে। সেই কাৰণমৰ্মে মই আজি এটা থুলমূলকৈ দিলোঁ ভিডিঅ'। পিছৰ সপ্তাহত মই আৰু আপোনালোকক দিম যে গাখীৰ কেনেকৈ উৎপন্ন কৰিব পাৰি। এক্সাৰচাইজৰ জৰিয়তেও মাতৃৰ গাখীৰ উৎপন্ন হয়, প্ৰসূতি মাতৃৰ গাখীৰ উৎপন্ন হয়। এক্সাৰচাইজ এটা আছে, সেনেকুৱা ধৰণৰ এক্সাৰচাইজ এটা মই আপোনালোকক কৈ দিম। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।